স্বাগতম বন্ধু বান্ধৱীসকল তো আশা কৰোঁ সকলে তোমালোকে ভালে আছা তো আজিৰ এই ভিডিঅ'ত আলোচনা কৰিম যে যিসকল ছাত্ৰ ছাত্ৰী ফাৰ্ষ্ট সেমিষ্টাৰ থাৰ্ড সেমিষ্টাৰ আৰু ফিফ্থ সেমিষ্টাৰৰ শেহতীয়াকৈ এক্সাম দি আহিছা তো তেওঁলোকৰ মনত যিহেতু বহুতে প্ৰশ্ন হৈ আছে যে তোমালোকৰ এক্সামৰ ৰেজাল্টটো কেতিয়া দিব তো বহুতে কমেণ্ট কৰি আছে যে দাদা ৰেজাল্টটো কেতিয়া দিব তো এখন ভিডিঅ' বনাব লাগে তো তাৰ কাৰণে তোমালোকৰ ভিডিঅ' লৈ আহিছোঁ যে তোমালোকৰ ফাৰ্ষ্ট থাৰ্ড আৰু ফিফ্থ সেমিষ্টাৰৰ যেটো 2025 বৰ্ষত তোমালোক এক্সাম দিলা তো এই এক্সামিনেশনৰ ৰেজাল্টটো কেতিয়া দিয়াৰ সম্ভাৱনা আছে তো 3 বছৰৰ তথ্য পৰীক্ষা কৰি এইবাৰ অৰ্থাৎ 2026 বৰ্ষত তোমালোকৰ কিমান তাৰিখত দিয়াৰ সম্ভাৱনা আছে এইখিনি তোমালোকক জনাম তো প্ৰথমত চোৱা যিসকল ছাত্ৰী ফাৰ্ষ্ট সেমিষ্টাৰৰ এক্সাম দিছে তো BA BC BCom অন সেমিষ্টাৰ ৰেজাল্ট ডেট ইয়াৰ অফ এক্সাম ৰেজাল্ট ডিক্লেয়াৰ তো হিফালে ইয়াৰ অফ এক্সাম বিলাক দিয়া আছে আৰু ৰেজাল্ট ডেট বিলাক দিয়া আছে তো যিসকল ছাত্ৰী ডিসেম্বৰ 2022 বৰ্ষত ফাৰ্ষ্ট সেমিষ্টাৰ ৰেজাল্ট দিছিল তেওঁলোকৰ ৰেজাল্টটো কেতিয়া দিছিল জুন মাহৰ 14 তাৰিখত 2023 বৰ্ষত দিয়া হৈছিল আৰু যিসকল ছাত্ৰ ছাত্ৰী 23 বৰ্ষত ফাৰ্ষ্ট সেমিষ্টাৰ ডিসেম্বৰ মাহত যেহেতু ফাৰ্ষ্ট সেমিষ্টাৰ এক্সাম হয় 23 বৰ্ষত যিসকলে এক্সাম দিছিল তেওঁলোকৰ ৰেজাল্টটো কি দিছিল জুলাই মাহৰ 31 তাৰিখৰ 2024 বৰ্ষৰ তো জুলাই মাহৰ শেষৰ ফালে 2024 বৰ্ষত দিয়া হৈছিল আৰু যোৱা বৰ্ষত অথবা যিসকল ছাত্ৰ ছাত্ৰী 2024 বৰ্ষত এক্সাম দিছিল তেওঁলোকৰ ৰেজাল্টটো কেতিয়া দি আছে ফাৰ্ষ্ট সেমিষ্টাৰ জুন মাহৰ 18 তাৰিখত 2025 বৰ্ষত দিয়া হৈছে ৰেজাল্টটো গুৱাহাটী ইউনিভাৰ্চিটি ফাৰ্ষ্ট সেমিষ্টাৰ ৰেজাল্ট বিলাক আৰু এতিয়া যেহেতু ডিসেম্বৰ 2025 আৰু জানুৱাৰী 2026 বৰ্ষত তোমালোকে এক্সাম দিছা তো তোমালোকৰ এক্সামৰ ৰেজাল্টটো কেতিয়া দিয়া বেছি সম্ভাৱনা আছে তো জুন বা জুলাই মাহৰ 2026 তো এই মাহত তোমালোক এই চলিত বৰ্ষৰ তোমালোকৰ জুন বা জুলাই মাহত তোমালোক এক্সামিনেশনৰ ৰেজাল্ট যেটো আছে ৰেজাল্ট দিয়াৰ বেছি সম্ভাৱনা আছে যেহেতু তোমালোকৰ এক্সামটো অলপ লেট হৈছে তোমালোকৰ ডিসেম্বৰ 2025 আৰু জানুৱাৰী মাহত যেটো তোমালোক এক্সাম দিছা তাৰ কাৰণে তোমালোকৰ জুলাই মাহতো তোমালোকৰ ৰেজাল্ট দিয়াৰ সম্ভাৱনা আছে তো জুন অথবা জুলাই মাহত তোমালোকে এক্সামটো পাই যাবা এক্সামিনেশন ৰেজাল্ট যেটো আছে এই ৰেজাল্টটো তোমালোকে ফাৰ্ষ্ট সেমিষ্টাৰ ৰেজাল্টটো পাই যাবা তো এটো আছিল যে ফাৰ্ষ্ট সেমিষ্টাৰৰ ৰেজাল্টটো কেতিয়া দিব আগৰ বছৰৰ জুন বা জুলাই মাহত ৰেজাল্ট দিছিল সেই হিচাপে এইবাৰ অৰ্থাৎ ডিসেম্বৰ 2025 বা জানুৱাৰী 2026 বৰ্ষত যেটো তোমালোকে এক্সাম দিছা তো এইবাৰ ৰেজাল্টটো জুন বা জুলাই মাহৰ 2026 বৰ্ষত দিয়াৰ বেছি সম্ভাৱনা আছে তো থাৰ্ড সেমিষ্টাৰৰ ছাত্ৰ ছাত্ৰীসকলৰ এতিয়া চোৱা তো এতিয়া হ'ল যে থাৰ্ড সেমিষ্টাৰৰ ছাত্ৰ ছাত্ৰীসকল তো পূৰ্বৰ ৰেকৰ্ড মতে তোমালোকক কম যে এইবাৰ তোমালোকক কিমান তাৰিখৰ ৰেজাল্ট দিয়াৰ সম্ভাৱনা আছে থাৰ্ড সেমিষ্টাৰ ৰেজাল্ট ডেট ইয়াৰ অফ এক্সাম ৰেজাল্ট ডিক্লেয়াৰ তো 22 বৰ্ষৰ যিসকল ছাত্ৰ ছাত্ৰী থাৰ্ড সেমিষ্টাৰ ডিসেম্বৰৰ এক্সাম দিছিল তেওঁলোকৰ ৰেজাল্টটো কেতিয়া দিছিল গুৱাহাটী ইউনিভাৰ্চিটিয়ে এপ্ৰিল মাহৰ 7 তাৰিখত 2023 বৰ্ষত দিছিল আৰু 23 বৰ্ষৰ যিসকল ছাত্ৰ ছাত্ৰী ডিসেম্বৰত এক্সাম দিছিল তেওঁলোকৰ ৰেজাল্টটো কেতিয়া দিছিল এপ্ৰিল মাহৰ 12 তাৰিখত 2024 বৰ্ষত দিছিল ৰেজাল্ট আৰু যোৱা বৰ্ষত অথবা যিসকল ছাত্ৰ ছাত্ৰী যে 2024 বৰ্ষৰ ডিসেম্বৰ মাহত এক্সাম দিছিল থাৰ্ড সেমিষ্টাৰৰ তো তেওঁলোকৰ ৰেজাল্টটো কেতিয়া দিছিল এপ্ৰিল মাহৰ 5 তাৰিখ 2025 বৰ্ষত দিয়া হৈছে তো ডিসেম্বৰ 2025 আৰু জানুৱাৰী 2026 বৰ্ষত তোমালোকে এক্সাম দিছা তো তোমালোকৰ এক্সামিনেশনৰ যেটো ৰেজাল্ট আছে ৰেজাল্টটো এপ্ৰিল বা তোমালোকৰ মে মাহৰ 2026 বৰ্ষত তো এই বৰ্ষত তোমালোকৰ এপ্ৰিল বা মে মাহত তোমালোকৰ থাৰ্ড সেমিষ্টাৰ যেটো ৰেজাল্ট আছিল এই ৰেজাল্টটো তোমালোকে দেখিবলৈ পাবা তো তোমালোকৰ থাৰ্ড সেমিষ্টাৰ ৰেজাল্টটো কিমান তাৰিখত দিব এপ্ৰিল বা মে মাহৰ 2026 বৰ্ষত দিব এতিয়া আশা যে ফিফ্থ সেমিষ্টাৰৰ ছাত্ৰ ছাত্ৰীসকলৰ ৰেজাল্ট কেতিয়া দিব যেহেতু পঞ্চম ষান্মাসিকৰ পৰীক্ষাৰ্থীসকলৰ পৰৱৰ্তী কেৰিয়াৰৰ কথা থাকে সেয়ে ইয়াৰ ফলাফল অতি সোনকালে দিয়াৰ চেষ্টা কৰা হয় তো সোনকালে দিয়াৰ চেষ্টা কৰে তোমালোকৰ ফিফ্থ সেমিষ্টাৰ ৰেজাল্ট তো যোৱা 3 বছৰত কিমান তাৰিখত দি আছে এইখিনি চোৱা আৰু এইবাৰ তোমালোকক কিমান তাৰিখত দিয়াৰ বেছি সম্ভাৱনা আছে ফিফ্থ সেমিষ্টাৰ ৰেজাল্ট ডেট ইয়াৰ অফ এক্সাম ৰেজাল্ট ডিক্লেয়াৰ তো ডিসেম্বৰ 2022 বৰ্ষৰ যিসকল ছাত্ৰ ছাত্ৰী ফিফ্থ সেমিষ্টাৰ এক্সাম দিছিল তেওঁলোকৰ গুৱাহাটী ইউনিভাৰ্চিটি ৰেজাল্ট ডিক্লেয়াৰ কৰিছে এপ্ৰিল মাহৰ 18 তাৰিখত 2023 বৰ্ষত আৰু যিসকল ছাত্ৰী 23 বৰ্ষত এক্সাম দিছিল ফিফ্থ সেমিষ্টাৰ তেওঁলোকৰ ৰেজাল্টটো কি দিছিল এপ্ৰিল মাহৰ 15 তাৰিখত 2024 বৰ্ষত আৰু যোৱা বৰ্ষত বা 2024 বৰ্ষত যিসকল ছাত্ৰ ছাত্ৰী এক্সাম দিছিল 2024 বৰ্ষৰ ডিসেম্বৰ মাহত তেওঁলোকৰ এক্সামিনেশন ৰেজাল্টটো গুৱাহাটী ইউনিভাৰ্চিটিৰ পৰা কেতিয়া দিয়া হৈছে মাৰ্চ মাহৰ 27 তাৰিখত 2025 বৰ্ষত দিয়া হৈছে মাৰ্চ মাহৰ 27 তাৰিখত 2025 বৰ্ষত দিয়া হৈছে
তো এতিয়া হা যে তোমালোকে যেহেতু তোমালোকে ডিসেম্বৰ 2025 বা যোৱা বৰ্ষ যেহেতু তোমালোকে যোৱা ডিসেম্বৰত তোমালোকে এক্সামটো শেষ কৰিছা 5th সেমিষ্টাৰৰ তো এতিয়া তোমালোকে এক্সামটো দিয়াৰ বেছি সম্ভাৱনা আছে কি 4th উইক মাৰ্চ অথবা এপ্ৰিল 1st বা 2nd উইক 2026 তোমালোকৰ ৰেজাল্ট দিয়া বেছি সম্ভাৱনা আছে 5th সেমিষ্টাৰ ছাত্ৰ ছাত্ৰীসকলৰ তো এইটোৱে আছিল 5th সেমিষ্টাৰৰ ছাত্ৰ ছাত্ৰীসকলৰ যি 3 বছৰৰ যি তথ্য আছিল তথ্য হিচাপমতে তোমালোকৰ ৰেজাল্টটো কিমান তাৰিখে দিয়াৰ সম্ভাৱনা আছে মাৰ্চ মাহৰ শেষৰ উইক নহলে এপ্ৰিল মাহৰ 1st বা 2nd উইকত দিয়াৰ সম্ভাৱনা আছে এই বৰ্ষতে তাৰপিছত যিসকল ছাত্ৰ ছাত্ৰী 3rd সেমিষ্টাৰ পঢ়ি আছে তো 3rd সেমিষ্টাৰ পৰীক্ষাৰ্থীসকলৰ ৰেজাল্ট এপ্ৰিল মাহৰ ঘোষণা কৰা হয় গতিকে তো এইবাৰ ৰেজাল্ট এপ্ৰিল বা মে মাহৰ 2026 ভিতৰত লাভ কৰিব পাৰা তোমালোকৰ এপ্ৰিল বা মে মাহৰ 2026 বৰ্ষত দিব তাৰপিছত 1st সেমিষ্টাৰৰ যেহেতু জুন বা জুলাই মাহত এক্সামটো দিয়া এক্সামিনেশনৰ ৰেজাল্টটো ডিক্লেয়াৰ কৰা হয় তো এই বৰ্ষত 2026 বৰ্ষত তোমালোকৰ জুন বা অথবা জুলাই মাহত দিয়াৰ বেছি সম্ভাৱনা আছে বেছি সম্ভাৱনা তোমালোকৰ জুলাই মাহত দিয়া আছে কাৰণ তোমালোকৰ এক্সামটো দিওঁতে অলপ পলমকৈ দিয়া হৈছে মানে অলপ লেটকৈ দিয়া হৈছে তোমালোকৰ এক্সাম জানুৱাৰী মাহতো যেহেতু তোমালোকৰ এক্সাম চলি আছিল তাৰ কাৰণে তোমালোকৰ জুলাই মাহত বেছি সম্ভাৱনা আছে এক্সাম আৰু ৰেজাল্টটো দিয়া তো তোমালোকে ৰেজাল্ট দিলে ৰেজাল্টটো কেনেকৈ চেক কৰিবা সেইটো চোৱা তো তোমালোকে জানাই যে এতিয়া সকলো ৰেজাল্ট সামাৰ পৰ্টেলত উপলব্ধ হয় তো তোমালোকে তলত দিয়া ওয়েবসাইট গৈ নিজৰ ৰেজাল্টটো চাব পাৰা তলত যিবিলাক ওয়েবসাইটটো দিয়া আছে তোমালোকৰ guwahati.samar.edu.in তো এই ওয়েবসাইটত যাই তোমালোকৰ যিবিলাক ৰেজাল্টটো আছে তো ৰেজাল্ট এইবিলাক তোমালোকে চাব পাৰিবা তো তোমালোকে মনত ৰাখিবা এই সমূহৰ এটা সম্ভাৱ্য সময় তো বিশ্ববিদ্যালয়ৰ ফালৰ পৰা অফিচিয়েল জাননী অহাৰ লগে লগে মই তোমালোকক জনাই দিম যে তোমালোকৰ ৰেজাল্টটো ডিক্লেয়াৰ কৰিছে যদি ভিডিওটো ভাল পাইছা তেন্তে লাইক কৰিবা আৰু তোমাৰ বন্ধু বান্ধৱীৰ সৈতে শেয়াৰ কৰিবলৈ নাপাহৰিবা এনেকুৱা আৰু আপডেট পাই থাকিবলৈ চেনেলটো সাবস্ক্ৰাইব কৰিবা তো ভিডিওটো ইমান আছিল ভিডিওটো শেষলৈ চাই থকাৰ বাবে তোমালোকক সকলোকে ধন্যবাদ জনাও জয় অসম